মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ দেখা গৈছে নিৰ্বাচন যেতিয়া ওচৰ চাপিছে দেখা পাইছে আপুনিও কৈছেও আপুনিও যে প্ৰত্যেকটো সমষ্টিতে এবাৰ বিজেপিৰ প্ৰাৰ্থী 5জন 6জনকৈ আহিছে। কালি পৰহি নোহোৱা হৈ যাব 16-17 তাৰিখে আমাৰ অবজাৰভাৰ যাব ভোটিং কৰিব। এই সিলেকশন প্ৰচেছটো কেনেকুৱা হ'ব? আমাৰ ভোটিং হয় মণ্ডলত। আমাৰ এখন ইলেক্টৰেল কলেজ আছে 70-80 পিপুলৰ প্ৰত্যেক সমষ্টি 16-17 তাৰিখে বিজেপিৰ দিল্লীৰ পৰা অহা অবজাৰভাৰসকলে আৰু 2-এজন অসমৰ নিজৰ ডিষ্ট্ৰিক্টত নহয় তেওঁলোকে যাব, তেওঁলোকে ভোটিং কৰিব। ভোটিঙৰ লগত ইলেকশ্যন কমিটিখনে নিজৰ ভিউ দিব, ষ্টেট ইলেকশ্যন কমিটিয়ে। আৰু দিল্লীত এটা সন্ধিয়া 2 ঘণ্টা অমিত শ্বাহ ডাঙৰীয়া আমাৰ লগত বহিব, টিকট ক্লিয়াৰ হৈ যাব। এই প্ৰচেছটো কেণ্ডিডেটসকলে জানে নে নাজানে? চবেই জানে। পোষ্টাৰ লগাই আছে ইমানকৈ। এটা মানুহে ভাবে যে ভিজিবিলিটিত ছাৰ্ভেত ভাল নাম আহিব। ছাৰ্ভেৰ লগত এই ইলেক্ট্ৰেল কলেজখনৰ দুইটা মিলাব। ইলেক্ট্ৰেল কলেজ আৰু ছাৰ্ভেৰ মাজত এটা টেলি কৰিব লাগিব। আচ্ছা। আৰু বিজেপিৰ বহুত চাইণ্টিফিক টিকট চিলেকশ্যন, কিন্তু অসমততো টিকট চিলেকশ্যন নায়েই। 50টা চিটত মোটামুটি আমাৰ এজন কেণ্ডিডেট আছে। এপ্লাই 2-3জনে কৰিব পাৰে, কিন্তু ওপৰত ক্লিয়াৰ হৈ এজন এটা এমাউণ্টৰ চিট এজিপিত যাব, এটা এমাউণ্টত আমি কণ্টেষ্টে নকৰোঁ 22টা চিটত, বড়োসকলৰ 10টা চিট যাব। গতিকে আমি 80 চিটত আমি টিকট কৰিব লাগে। 50টাৰ নামটোতো আজিও আপুনিও লিষ্ট এখন বনাই এনাউন্স কৰি দিব পাৰে, 100% মিলি যাব। 30টা চিটৰহে কথা পাতিব লাগে। আপুনি তাৰমানে সৰ্বমুঠ 80টা চিটৰ কথা কৈছে। 80 হ'ব পাৰে, 85 হ'ব পাৰে, তাতকৈতো আমি বেছি খেলিব নোৱাৰোঁ। আপুনি এজিপি কিমান দিম বুলি ভাবিছে? যোৱাবাৰ যিমান আছে ৰাফলি সিমানে থাকিব, এটা দুটা কম, এটা দুটা বেছি। ক্লিয়াৰ নহয়? ক্লিয়াৰ নাই মানে চাওক, অতুল বৰাও আণ্ডাৰ প্ৰেছাৰত আছে, তেওঁৰো টিকট খোজা মানুহ আছে, গতিকে তেওঁকো এটা স্পেচ দিব লাগিব। কাৰণ আমি লাহে লাহে কথা পাতি কৰি ল'ম, কিন্তু মিত্ৰতাটো নাভাঙে। হ'ব পাৰে 2-3টা চিটত আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিম, ইমানেই।